জুবিন গাৰ্গৰ এই সমগ্ৰ ঘটনাৰ তদন্তত এতিয়া কেন্দ্ৰই অনুমোদন জনাইছে। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। স্বাভাৱিকতে এইটো ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ সৈতে জড়িত এটা বিষয়। ইয়াত কেন্দ্ৰৰ অনুমোদনৰ প্ৰয়োজন এই কাৰণেই কাৰণ এইটো বিদেশত ঘটা এটা ঘটনা। জুবিন গাৰ্গৰ মৃত্যু ছিংগাপুৰত হ'ল। ছিংগাপুৰত মৃত্যু হোৱাৰ লগে লগে এই সমগ্ৰ প্ৰক্ৰিয়াত BNSSৰ অনুমোদনৰ প্ৰয়োজন হয় আৰু 208 ধাৰাৰ অনুমোদনৰ প্ৰয়োজন হয় আৰু তাৰ পাছতহে তদন্ত প্ৰক্ৰিয়া আগবাঢ়ে। সেয়েহে নহ'লে আইনে অন্য বাটেৰে বুলিব পাৰে বা আইনে অন্য কেইবাটাও এংগল দেখুৱাই দিব পাৰে। পৰৱৰ্তী সময়ত আদালতত গৈ এই বিষয়টোৰ ক্ষেত্ৰত কিছু দুদুল্যমানতা আহিব পাৰে, যাৰ বাবেই কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন লৈ লোৱা হৈছে। কেন্দ্ৰই অনুমোদন জনাইছে আৰু সেই অনুমোদনৰ ভিত্তিত এতিয়া তদন্ত প্ৰক্ৰিয়া আগবাঢ়িব বুলি সদৰি কৰা হৈছে। ইতিমধ্যে SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই সেই সন্দৰ্ভত কিছু বক্তব্য আগবঢ়াইছে। আমি আপোনালোকক দিব বিচাৰিছোঁ ইয়াৰ আৰু গোটেইখিনি তথ্য। আমাৰ হাতলৈ যিটো ৰিপৰ্ট আহিছে, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত কেন্দ্ৰৰ অনুমোদন, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা লাভ কৰিলে অনুমতি, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 208 প্ৰয়োগত কেন্দ্ৰই অনুমতি প্ৰদান কৰিছে। 10 ডিচেম্বৰৰ ভিতৰত দাখিল কৰিব পাৰিব এতিয়া চাৰ্জশ্বীট। 10 ডিচেম্বৰত কি হ'ব তাৰ বাবে সকলো অপেক্ষাৰত। 10 ডিচেম্বৰৰ ভিতৰত চাৰ্জশ্বীট যদি দাখিল হয় তেনেহ'লে বহুকেইটা নতুন নতুন দিশ উন্মোচন হোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আছে যে এইটো এটা প্ৰাণ লোৱাৰ ঘটনা আৰু স্বাভাৱিকতেই ইয়াত প্ৰাণ লোৱাত প্ৰকৃততে কোন জড়িত, সিদ্ধাৰ্থ শ্যাম কানুনে কোন, সেই তথ্যখিনি এই চাৰ্জশ্বীটৰ পাতে পাতে থাকিব বুলি সম্ভাৱনা ব্যক্ত কৰা হৈছে। বিভিন্নজনে সেইখিনি সম্ভাৱনা দেখিছে আৰু তাৰ বাবে কিন্তু এই BNSSৰ 208 প্ৰয়োগত কেন্দ্ৰৰ অনুমোদনৰ প্ৰয়োজন। যিহেতু এইটো বিদেশত হোৱা ঘটনা, সেই অনুমোদন ইতিমধ্যেই অসম আৰক্ষীয়ে লাভ কৰিছে। দেশৰ বাহিৰৰ ঘটনাৰ বাবে কেন্দ্ৰৰ এনেধৰণৰ অনুমতি লোৱাটো প্ৰয়োজন আৰু কেন্দ্ৰৰ অনুমতি নহ'লে আদালতে আগবঢ়াব নোৱাৰে প্ৰক্ৰিয়াবোৰ। এতিয়া আদালতে প্ৰক্ৰিয়াবোৰ আগবঢ়াব পাৰিব। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত কেন্দ্ৰই অনুমোদন জনাইছে আৰু লগতে এই যিটো BNSSৰ ধাৰা 208 প্ৰয়োগত অনুমতি দিছে তাক লৈ স্বাভাৱিকতেই অসম আৰক্ষীয়ে সন্তুষ্টি প্ৰকাশ কৰিছে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও সন্তুষ্টি প্ৰকাশ কৰিছে। 10 ডিচেম্বৰৰ ভিতৰতেই এই সমগ্ৰ ঘটনাটোৰ যিহেতু চাৰ্জশ্বীট দাখিল কৰা হ'ব, কি হ'ব পাৰে তাক লৈ বিভিন্ন ধৰণৰ গুণাগথা চলি আছে, বিভিন্ন ধৰণৰ জল্পনা কল্পনা চলি আছে। এই জল্পনা কল্পনাসমূহৰ মাজতে এইখিনি তথ্য সন্মুখলৈ আহিছে। আজি আমাৰ প্ৰিয় শিল্পীগৰাকীৰ উপজা দিন 18 নৱেম্বৰ। এই উপজা দিনটোত আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ উপজা দিনটোতেই এই খবৰটো আহিছে আৰু আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাবই লাগিব। সজোৰে আজি আকৌ এবাৰ দাবীটো উত্থাপন হৈছে। উজনিৰ পৰা নামনিলৈ সকলো প্ৰান্ততে সেই দাবী। ক'ৰবাত গছপুলি ৰোপণ কাৰ্যসূচী। আজি আমি নিউজ 18ৰ উদ্যোগতো আমাৰ প্ৰিয় শিল্পীগৰাকীৰ জুবিন ক্ষেত্ৰৰ পৰা কিছু আঁতৰত দুৰ্গা মন্দিৰৰ প্ৰাংগণত আমাৰ গছপুলি ৰোপণ কাৰ্যসূচী আমি গ্ৰহণ কৰিছিলোঁ। নাহৰৰ পুলি ৰোপণ কৰিছিলোঁ। আমাৰ সম্পাদক ডাঙৰীয়া তাত গৈ উপস্থিত হৈছিল। সমান্তৰালভাৱে আন আন প্ৰান্ততো গছপুলি ৰোপণ কৰা হৈছে। ক'ৰবাত মায়াবিনী গীতটো গোৱা হৈছে, কোনোবাই বাইক ৰেলী উলিয়াইছে, কোনোবাই ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। মুঠতে ভিন্ন ৰকমৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে একমাত্ৰ আমাৰ প্ৰিয় শিল্পীগৰাকীৰ বাবে। প্ৰিয় শিল্পীগৰাকীৰ 53 সংখ্যক উপজা দিন, কিন্তু তেখেত আজি আমাৰ মাজত নাই। জুবিন গাৰ্গে সদায় কৈছিল যে মই 50ৰ ওপৰ হৈছে বুলি অনুভৱ নকৰোঁ, মই সদায় 30 বছৰীয়া হৈ থাকিব বিচাৰোঁ। সদায় জুবিন গাৰ্গ অমৰ হৈ থাকিব আমাৰ মাজত তেনেধৰণেই আৰু সতেজ হৈ থাকিব আমাৰ মাজত তেনেধৰণেই। কিন্তু তাৰ বাবে ন্যায় প্ৰাপ্তিও প্ৰয়োজন আৰু সমুচিত ন্যায় বা সঠিক ন্যায় সকলোৱে আশা কৰি আছে। সঠিক ন্যায়ৰ বাবে সকলোৱে দাবী উত্থাপন কৰি আছে। #জাষ্টিছ ফৰ জুবিন গাৰ্গ ডিজিটেল যিটো আন্দোলন, সেই আন্দোলনে ইতিমধ্যেই 5.5 মিলিয়ন অতিক্ৰম কৰি গৈছে। ভাবক কেনেধৰণৰ এটা দাবী, কেনেধৰণৰ এটা গোটেই বিশ্ব কঁপাই যোৱা এটা জাগৰণৰ সৃষ্টি হৈছে। আৰু তাৰ মাজতেই এই আইনী প্ৰক্ৰিয়াবোৰ আমি স্বাভাৱিকতেই দাবী কৰিম যে আইনী প্ৰক্ৰিয়াৰ প্ৰতিটো দিশ য'ত কিছুমান খেলিমেলি হোৱাৰ আশংকা থাকে, সেই সকলো দিশ, সেই সকলো ত্ৰুটি আঁতৰ কৰিব লাগে। এটা ত্ৰুটি আঁতৰ হৈছে যিটো BNSSৰ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 208 ধাৰাটোৰ প্ৰয়োজন হয় আৰু সেই গোটেইখিনি ত্ৰুটি আঁতৰাবলৈ এইখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি আমি আশা কৰিব পাৰোঁ। এতিয়া অভিযোগনামা দাখিলৰ পথ প্ৰশস্ত হৈছে। এতিয়া অসম আৰক্ষীয়ে 10 ডিচেম্বৰৰ ভিতৰত দাখিল কৰিব পাৰিব অভিযোগনামা। প্ৰাণৰ শিল্পীগৰাকীৰ উপজা দিনৰ এই দিনটোতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 208 অনুসৰি জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ সৈতে জড়িত অভিযুক্তসকলৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰয়োজনীয় অনুমতি প্ৰদান কৰিছে। এই BNSSৰ যদি ধাৰা 208ৰ অবিহনে কোনো অপৰাধ ভাৰতৰ বাহিৰত সংঘটিত হয় তেন্তে কেন্দ্ৰীয় চৰকাৰে আগতীয়াকৈ অনুমতি প্ৰদান নকৰালৈ আদালতে সেই গোচৰটোক আগবঢ়াই লৈ যাব নোৱাৰে বা সেই গোচৰটোত আগবাঢ়িব নোৱাৰে।
এই অনুমতি অতি গুৰুত্বপূৰ্ণ আইনী পদক্ষেপ যাৰ মাজেৰে অভিযুক্তসকলৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰি গোচৰটো আইনগত আৰু দৃঢ়ভাৱে আগবঢ়াৰ ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিব পাৰি বহুকেইটা প্ৰমাণ পোৱা বুলি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে এতিয়া প্ৰমাণ কেনেকুৱা ধৰণৰ বহুজনক সোধপোছ কৰা হৈছে কোনোবা কণ্টেণ্ট ক্ৰিয়েটৰকো মতা হৈছে কোনোবা প্ৰযোজককো মতা হৈছে কোনোবা বিহু কমিটিৰ বিষয়ববীয়াকো মতা হৈছে জুবিন গাৰ্গৰ সৈতে একেলগে কণ্ঠ নিগোৰা কণ্ঠশিল্পীকো মতা হৈছে আন ব্যৱসায়ীসকলকো মতা হৈছে বিভিন্ন ক্ষেত্ৰৰ মানুহ গৈছে আৰু SITৰ আগত সেই ভাষ্যবোৰ প্ৰদান কৰিছে ন্যায়িক আয়োগৰ আগতো ভাষ্য প্ৰদান কৰিছে মুঠতে চাৰিওফালৰ পৰা তদন্ত পানী নখৰকাৰ ৰূপত কৰি তোলাৰ এটা মত ব্যক্ত কৰিছে অসম চৰকাৰে SITয়ে কৈছে যে আমি বহু তথ্য প্ৰমাণ পাইছোঁ আৰু সেই তথ্য প্ৰমাণৰ ভিত্তিত আমি প্ৰতিটো দিশ প্ৰমাণ সহকাৰে সন্মুখত দাঙি ধৰিব পাৰিম আৰু অসমৰ ৰাইজে সেইটোৱে বিচাৰিছে যে সঠিক তথ্য সঠিক প্ৰমাণ সকলো দাঙি ধৰক প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰাণ কেনেকৈ গ'ল কেনেকৈ তেওঁৰ প্ৰাণ লোৱা হ'ল কি অভিসন্ধি ৰচনা কৰা হৈছিল কিমান দিনৰ পৰিকল্পনা আছিল তেওঁৰ টকাবোৰ যে গুগ্ৰাখে গিলিছিল একাংশই সিদ্ধাৰ্থৰ দৰে ব্যক্তিয়ে সেই সকলো তথ্য এটা এটাকৈ উন্মোচন হ'ব লাগে সিদ্ধাৰ্থ বোলাটো গুৱাহাটীৰ বাসিন্দা তাৰসেম মিত্তল বোলাটো সেই তাৰসেম মিত্তলে কেনেধৰণে জুবিন গাৰ্গৰ ঘৰৰ সন্মুখত বুন্দাপৰ দি আছিল এটা সময়ত তাৰ পাছত সিদ্ধাৰ্থ আহিল সিদ্ধাৰ্থে কেনেধৰণে জুবিন গাৰ্গৰ ধনবোৰ গুগ্ৰাখে গিলিছিল সেইবোৰ এতিয়া এটা এটাকৈ ওলাই পৰিছে জুবিন গাৰ্গৰ সহশিল্পীসকলে সেই কথাবোৰ সদৰি কৰিছে সিদ্ধাৰ্থে জুবিন গাৰ্গৰ সৰলতাৰ সুযোগ লৈ কেনেধৰণে নিজৰ পকেটত ধনবোৰ সোমোৱাই আছিল সেই তথ্যবোৰ ইতিমধ্যে উন্মোচন হৈছে কিন্তু সেই কথাবোৰো হয়তো চাৰ্জশ্বিটত মানে অভিযোগনামাত অন্তৰ্ভুক্ত হৈ থাকিব সেই কথাতে হয়তো শেষ হৈ নাযায় এই সমগ্ৰ ঘটনাত আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰাণ ল'বলৈ কি অভিসন্ধি ৰচনা কৰা হৈছিল তেওঁ কেনেধৰণে পানীৰ মাজত বিলীন হৈ যাবলৈ দিয়া হৈছিল সেই সকলোখিনি কথা এতিয়া এটা এটাকৈ উন্মোচন হ'ব বুলি আশা কৰা হৈছে কাৰণ সিদ্ধাৰ্থৰ এই হাতৰ সিগনেলটো হাতৰ ইংগিতটো জুবিন গাৰ্গ যেতিয়া পানীত ককবকাই আছিল সেই সময়ত আন একাংশই চিঞৰিছিল কিন্তু সেই চিঞৰ বাখৰক অৱজ্ঞা কৰি সিদ্ধাৰ্থ বোলাটোৱে কেনেধৰণে হাতেৰে ইংগিত দিছিল একো নহয় বুলি সেইটো আমি সকলোৱে ভিডিঅ'ত দেখিবলৈ পাইছিলোঁ সেইটো প্ৰথম ভিডিঅ' আছিল যিটো ভিডিঅ'ত আমি বাৰে বাৰে উত্থাপন কৰিছিলোঁ এই কথাটো যে সিদ্ধাৰ্থৰ এই মতিগতিবোৰ কিয় আৰু তাৰ পাছতে এই সমগ্ৰ ঘটনাত প্ৰাণ লোৱাৰ এংগলটো সোমাই পৰিল কেনেধৰণে প্ৰাণ ল'ব পাৰে আমাৰ প্ৰিয় শিল্পীগৰাকীক সেই এংগলটো সোমাই পৰিল আৰু এতিয়া মুখ্যমন্ত্ৰীয়ে কৈ আছে যে ইয়াত স্বাভাৱিকতে এই এংগলটো জড়িত হৈ আছে এটা লক্ষণীয় হ'ব অভিযোগনামা কেনেধৰণে দাখিল কৰা হয় সেই চাৰ্জশ্বিটৰ পাতে পাতে কি কথা সন্নিবিষ্ট কৰা হয় আমি সকলো অপেক্ষাৰত স্বাভাৱিকতেই সমগ্ৰ বিশ্ববাসী অপেক্ষাৰত এই ক্ষেত্ৰত আমাৰ সন্মানীয় দৰ্শকসকলৰ মতামত আমি কমেণ্ট